ছাৰ আপোনাৰ খবৰ ভালনে? আছোঁ দে ভগৱানৰ কৃপাত কিবাকে চলি। পিছে তোমাৰ কোৱাচোন? ছাৰ মৰা এলাহতে জীয়াই আছোঁ আৰু। কি যে কয় ছাৰ, মৰা এলাহতনো মানুহ জীয়াই থাকেনে বাৰু? ইয়াৰ কথা কি ক'বা আৰু, ইয়াৰ কথা শুনিলে আৰু মৰা মহে শিং জোকাৰি থাকিব। আৰু যি কি নহওক, পঢ়া শুনা কেনেকুৱা চলিছে? এক্সামটো পালেই আহি। হয় ছাৰ, পালেই আহি। পিছে এইকেইদিন একেবাৰে কিতাপ ল'বই পৰা নাই। কিয় কি কাৰণত হা? ছাৰ মই মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰত ফুৰিবলৈ গৈছিলোঁ। সেইকাৰণে মই এইকেইদিন পঢ়িব পৰা নাই। ফুৰা খুব ভাল কথা। আগলৈ পৰীক্ষাটো আহি আছে, কাৰ মূৰটো দেখিবা? আচ্ছা নগেন, কোৱাচোন প্ৰথম দিনা কি আছে তোমালোকৰ? অসমীয়া আছে ছাৰ। আচ্ছা বাৰু ঠিকেই আছে। মই যে তোমালোকক যে শিকাইছিলোঁ গৰু ৰচনা, হাতী ৰচনা, মেকুৰী, বাঘ, এইবোৰ মনত আছেনে তোমালোকৰ? আছে ছাৰ। গুড বয়। এইবাৰ শংকৰদেৱৰ ৰচনাখন আহিব পাৰে, গতিকে তোমালোকে শংকৰদেৱৰ ৰচনাখন জানানে? নাজানো ছাৰ। ইয়াত বাৰু নোৱাৰা কাম একোৱেই নাই, একো টান নহয়। যেনেকৈ মই তোমালোকক শিকাইছিলোঁ গৰুৰ ৰচনাখন, গৰুৰ এবিধ পোহনীয়া জন্তু, গৰুৰ নাক এটা, গৰুৰ শিং দুটা, গৰুৰ শিং নথকা গৰুক লাওমোহা গৰু বোলে, এনেকৈ ঠিক আৰু গৰুৱে কি কি কাম কৰে তোমালোকে সেইবিলাক চব শিকাই দিছিলোঁ। ঠিক সেইদৰে গৰুৰ ঠাইত তোমালোকে শংকৰদেৱক লৈ ল'বা। শংকৰদেৱক যেনেকৈ কি কি কাম কৰিছিলে সেইবোৰ তোমালোকে ধুনীয়াকৈ লিখি দিবা। পাৰিবা নোৱাৰা? পাৰিম ছাৰ। ঠিক আছে তেন্তে এবাৰ মাতাচোন, কেনেকুৱা হয় ময়ো এবাৰ শুনো। হয় ছাৰ, শুনক তেন্তে। শংকৰদেৱ এবিধ পোহনীয়া জন্তু। শংকৰদেৱৰ ঠেং 4খন, শংকৰদেৱৰ নাক এটা, শংকৰদেৱৰ দাঁত দুপাৰি, শংকৰদেৱৰ কাণ 2খন, শংকৰদেৱৰ চকু 2টা, শংকৰদেৱৰ শিং 2টা, শংকৰদেৱৰ নেজ এডাল, শংকৰদেৱৰ গোটেই গাটো নোমেৰে আৱৰি থকা, শংকৰদেৱে হাল বায়, শংকৰদেৱে ধান মাৰে, আৰু শিং নথকা শংকৰদেৱক লাওমোহা শংকৰদেৱ বোলে। হৈছেনে ছাৰ? ঐ মূৰ্খ, এয়া ৰচনা মাতিছ হা? একো হোৱা নাই। এনেকুৱা যদি ৰচনা তই যদি লিখ, তেতিয়াহ'লে তই আলুগুটি পাবি, বুজিছ? এইবিলাক বাৰু ঠিক আছে, বাদ দে। মই ধুনীয়াকৈ আজি লিখি দিম, তহঁতে গৈ ভালকৈ চাই ল'বি, বুজিলি? বুজিলোঁ ছাৰ। হেল্ল' গাইজ, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।